পোনপ্ৰথমতে আমি আজিৰ এই লাইখুটা অনুষ্ঠানত আপোনালোকৰ মিডিয়াক এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই মহান অনুষ্ঠানটিত যিসকল মহান ব্যক্তিৰ ত্যাগ আৰু অহপুৰুষাৰ্থ চেষ্টাত বৃহত্তৰ ক্ষেত্ৰী ধৰ্মপুৰ মৌজাৰ এই লক্ষী মন্দিৰটো আজিৰ পৰা ৭৫ বছৰ আগতে জন্ম দিছিল, সেই মহান ব্যক্তিসকলক আজি হীৰক জয়ন্তী উৎসৱৰ লাইখুটা অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। শ্ৰদ্ধাভাজন ধৰ্মপ্ৰাণ ৰাইজ, আজি ক্ষেত্ৰী ধৰ্মপুৰ মৌজাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ হলমাৰা বজাৰস্থিত লক্ষী মন্দিৰৰ এই ৭৫ বছৰ গৰকিলে। এই ৭৫ বছৰত আমি ক্ষেত্ৰী ধৰ্মপুৰ মৌজাৰ ধৰ্মপ্ৰাণ ৰাইজৰ নিমন্ত্ৰণ কৰি এই বজাৰত হীৰক জয়ন্তী উৎসৱ উদযাপন কৰাৰ যে আয়োজন কৰিছোঁ, আমাৰ ক্ষেত্ৰী ধৰ্মপুৰ মৌজাৰ ১৬খন গাঁৱৰ ৰাইজে সম্পূৰ্ণভাৱে আমাৰ এই হীৰক জয়ন্তী উৎসৱ উদযাপনত সঁহাৰি জনাইছে। প্ৰতিখন মিটিঙত আমি ভবাতকৈ অধিক সন্মানীয় ক্ষেত্ৰী ধৰ্মপুৰ মৌজাৰ ১৬খন গাঁৱৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল আৰু ক্ষেত্ৰী ধৰ্মপুৰ মৌজাৰ সেই বিশিষ্ট ব্যক্তিসকলৰ দিহা পৰামৰ্শ মতে আমি অহা ৫, ৬, ৭, ৮ অক্টোবৰ 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী লক্ষী পূজাৰ হীৰক জয়ন্তী উৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিবলৈ ওলাইছোঁ। গতিকে এই চেগতে আমি ক্ষেত্ৰী ধৰ্মপুৰ মৌজাবাসীৰ লগতে আমাৰ অসমৰ সমূহ ধৰ্মপ্ৰাণ ৰাইজক এই 4দিনীয়া হীৰক জয়ন্তীৰ বৰ্ণাঢ্য কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আমি আজিৰ পৰা আমি এই যি লাইখুটা স্থাপন কৰিলোঁ, এই লাইখুটা স্থাপনৰ জৰিয়তে আমি আজিৰ যি মাংগলিক অনুষ্ঠানেৰে এই কাৰ্যসূচীটো আৰম্ভ হ'ল, আজিৰ পৰা আমি ধৰি লৈছোঁ যে ৭৫ বছৰ গৰকা লক্ষী পূজাৰ হীৰক জয়ন্তী উৎসৱৰ আজিৰ পৰাই আৰম্ভণি হ'ল। এইখিনিয়ে ক'লোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।